হাই বন্ধুসকল, আপোনালোক কেনেকুৱা আছে? আমিও ভালেই আছোঁ। এই মবিজুলে গাড়ী চলাই আছে। আজি আমি গুৱাহাটীৰ পৰা অৰুণাচল গৈ আছোঁ, আলুপুৰ পিপি। তো সেইটো কাৰণে অকণমান বোলো ৰাস্তাটো ফ্ৰী আছে, সেইকাৰণে মবিজুলক অকণমান দি দিছোঁ। চলাই আছে, ভালেই চলাইছে। ফ্ৰী ৰাস্তাত ভালেই চলায়। বাকী ট্ৰেফিক জামত লাহে লাহে অলপকৈ দিব লাগিব। এতিয়া আমি বৰ্তমান তেতেলীয়া পাৰ হৈছোঁ, জাগিৰোড পাম আৰু অকণমান পিছত। আজি অলপ দেৰিয়ে হৈ গ'ল, গুৱাহাটীত অকণমান লেট হৈ গ'ল। সেইটো কাৰণে চাওক, এবাৰ ৰাস্তাটো চাব পাৰে। এইটো আৰু মবিজুলে গাড়ী চলাই আছে। এনেকুৱা মাজে মাজে গাড়ী চলোৱা মানুহ এজন পালে ভাল লাগে, কিন্তু বেচেৰা সি মূল লগাই গাড়ী চলালেই ভাল লাগিব। কিন্তু এতিয়া কি বা আগে পিছে ক'ম না, মোকে লাট মাৰি দিয়ে না গাড়ীকে লাট মাৰে। এতিয়া আমি শিকাৰ টাইমতো পইচা দি শিকিছোঁ, তাকতো মাংনাই শিকাই আছোঁ। এতিয়া চাওঁ কি হয়। যদি গাড়ীক যদি মৰম চৰম কৰে তো সোনকালে শিকিব, আৰু যদি ভাবিছে কি যে গাড়ী চলালেই হ'ল, তেতিয়াহ'লেতো দিগদাৰেই আপুনি। গাড়ীক মৰম দিলেহে তাক মৰম দিব। ঠিক আছে, আমি গৈ থাকোঁ লাহে লাহে। কিবা আগতো ধ্যান দিব লগা হৈছে, কেতিয়া ঘটনা ঘটে ক'ব নোৱাৰোঁ। সেইকাৰণে তাৰ লগত ময়ো ধ্যান দিব লাগিব।